নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এটা ভয়ংকৰ বিস্ফোৰণে কপাই গল জম্মু কাশ্মীৰৰ শ্ৰীনগৰ নগাম অঞ্চলটো নগাম থানাখনতে এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হল দিল্লী বিস্ফোৰণৰ পাছত এবাৰ জম্মু কাশ্মীৰৰ শ্ৰীনগৰ যিখন নগাম থানা আছে নগাম থানাখনত এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হল যত ফৰেনসিক আৰু আৰক্ষীৰ 9 জন জোৱানৰ প্ৰাণ গৈছে 27 জনতকৈ অধিক লোকৰ আহতৰ খবৰ আহিছে আহত সকলৰ কেবাজনৰ অৱস্থা অতি সংকটজনক দিল্লীৰ পাছত জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণ তাকো এখন থানাৰ ভিতৰতে বিস্ফোৰণ সংঘটিত হল যত 9 জন আৰক্ষী জোৱান বিষয়া লগতে ফৰেনসিকৰ বিষয়াৰ মৃত্যুৰ খবৰ আহিছে মৃত্যুৰ নিহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে কাৰণ আহত সকলৰ কেবাজনৰ অৱস্থা অতি সংকটজনক দিল্লী বিস্ফোৰণৰ সৈতে বিস্ফোৰণটোৰ কানেকশ্যন আছে কাৰণ দিল্লী বিস্ফোৰণৰ সময়ত জম্মু কাশ্মীৰ আৰক্ষীয়ে জম্মু কাশ্মীৰৰ কেবাটাও স্থানত অভিযান চলাই বহু সংখ্যক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল বিশেষকৈ দিল্লী বিস্ফোৰণৰ সৈতে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা ডক্টৰ মুজাম্মিল গানাই ঘৰৰ পৰা 360 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ কৰিছিল যিবোৰ তেওঁলোকে দীৰ্ঘদিনৰ পৰিকল্পনাৰ অন্তত লাহে লাহে তেওঁলোকে মজুত কৰি আছিল দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছিল সেই বিস্ফোৰক সামগ্ৰীখিনি এখন শ্ৰীনগৰ নগাম থানাতে ৰখা হৈছিল আৰু এই নগাম থানাখনত প্ৰাৰম্ভিক যি খবৰ আহিছে ফৰেনসিকৰ দলে নিখা প্ৰায় 11:30 মান বজাত তেওঁলোকে সেই বিস্ফোৰক সামগ্ৰীখিনি পৰীক্ষা কৰি আছিল তেতিয়াই সেই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হল যত 9 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সেই 9 জনেই হৈছে আৰক্ষী জোৱান আৰু ফৰেনসিকৰ বিষয়ববীয়া এজন আৰক্ষী উপপৰিদৰ্শকো আছে আৰু আহত সকলৰ 27 জন বুলি আহত বুলি ইতিমধ্যে এতিয়ালৈকে খবৰ আহিছে এই সকলো কিন্তু আৰক্ষী জোৱান জম্মু কাশ্মীৰ আৰক্ষী জোৱানৰ ব্যক্তি তেওঁলোকক অতি সংকটজনক অৱস্থাত ভাৰতীয় সেনাৰ 92 বেছ হাস্পতাল আৰু চেৰি কাশ্মীৰ ইনষ্টিটিউট অফ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে দিল্লীৰ পিছত কপি উঠিল শ্ৰীনগৰ আৰু এবাৰ এখন থানা কপি উঠিছে আৰু এতিয়া তাত একদম কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ আমি ইতিমধ্যে লালকিল্লাৰ কাষত যেটো বিস্ফোৰণ সংঘটিত হৈছিল তেতিয়া প্ৰথমতে কোৱা হৈছিল যে ইয়াত সন্ত্ৰাসবাদী জড়িত হৈ আছে জয়ছ ই মহম্মদৰ যেটো পাকিস্তান সমৰ্থিত এটা সন্ত্ৰাসবাদী সংগঠন এই জয়ছ ই মহম্মদৰ ফৰিদাবাদ মডিউলৰ সন্ত্ৰাসবাদী তাত জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰু তেওঁলোকৰ বিশেষকৈ এই সমগ্ৰ ঘটনাটোত একাংশ শিক্ষিত ব্যক্তি চিকিৎসকক তেওঁলোকে টাৰ্গেট কৰিছিল চিকিৎসকসকলক তেওঁলোকে ব্ৰেইন ওয়াশ কৰিছিল জেহাদীসকলে আৰু তেওঁলোকক এই ৰক্তাক্ত কৰাৰ কাৰণে তেওঁলোকক পঠিয়াই দিছিল আৰু সেই পৰিকল্পনা মতে তেওঁলোকে এই কাম কৰিছিল আৰু সমগ্ৰ ঘটনাত জম্মু কাশ্মীৰৰ 3 জন চিকিৎসকক ধৰা হৈছিল ইতিমধ্যে তেওঁলোকৰ চেম্বাৰৰ পৰা যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হ'ল লগতে তেওঁলোকৰ সেই চেম্বাৰসমূহৰ পৰা AK-47 তেওঁলোকৰ পৰা কিন্তু জব্দ কৰা হৈছিল আৰু দেশৰ কেবাখনো চহৰক তেওঁলোকে টাৰ্গেট কৰিছিল আৰু এতিয়া সেই বিস্ফোৰক সামগ্ৰীখিনি যিখন থানাত ৰখা হ'ল সেই থানাখনেই সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল সেই থানাখনৰ আশে-পাশে থকা 3-4টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে অতি এক ভয়ংকৰ খবৰ ৰাতিপুৱা আপোনালোকক জনাই আছো দিল্লীৰ পিছত কপি উঠিল শ্ৰীনগৰ এখন থানাত বিস্ফোৰক সামগ্ৰী 360 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছিল এই 360 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰ মজুত কৰি থকা অৱস্থাতে ফৰেনসিকৰ দল এটাই নিখা পৰীক্ষা কৰি আছিল 11:30 মান বজাত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে পুৱাৰ ভাগৰ দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে এয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এইদৰে তালৈ ইতিমধ্যে নিৰাপত্তাৰক্ষী দল গৈছে NIA দল গৈ আছে যাতে তাত অন্য সেই অঞ্চলসমূহত কাৰণ স্লিপাৰ সেল আছে তেওঁলোকৰ জয়ছ ই মহম্মদৰ বিভিন্ন ধৰণৰ পাক সমৰ্থিত সন্ত্ৰাসবাদী মৌলবাদী সন্ত্ৰাসবাদী চিন্তা কৰক চিকিৎসকেই যদি জেহাদীৰ ওপৰত কাম কৰি আছিল তেন্তে কি বেখত জেহাদীবোৰ থাকিব পাৰে আপোনাৰ আশে-পাশে এজন পাচলি ব্যৱসায়ৰ ওপৰত থাকিব পাৰে বা এখন ফাৰ্মাচিষ্টতো বহি থাকিব পাৰে সিনেমা হলত বহি থাকিব পাৰে পেট্ৰল পাম্পত থাকিব পাৰে যিকোনো এটা জায়গাত থাকিব পাৰে এই সকলক চিনাক্ত কৰি তেওঁলোকক নিশেষ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান এতিয়া ভাৰতৰ সন্মুখত আৰু সেই কাৰণে ইতিমধ্যে যি তথ্য লাভ কৰিছে ভাৰতীয় সেনাৰ ফালৰ পৰা চুৰাংচৰৰ ফালৰ পৰা ৰৰ ফালৰ পৰা NIA ফালৰ পৰা এটো এটা দীঘলীয়া লিংক বিচাৰি পাইছে তেওঁলোকে যে অন্য ঠাইতো বিস্ফোৰণ সংঘটিত হ'ব পাৰে সেইকাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী দিয়া হৈছে আমি অসমৰ বিভিন্ন প্ৰান্ততো দেখিছো যিবোৰ ৰেল ষ্টেচন আছে অধিক যত মানুহৰ সমাগম হয় তেনে অঞ্চলসমূহত কিন্তু নিৰাপত্তা বেষ্টনী বঢ়াই দিয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী কৰি থোৱা হৈছে কাৰণ আমি উত্তৰ অঞ্চলখনৰ কথাও ক'ব লাগিব
যে বাংলাদেশ আৰু পাকিস্তান এটা মুদ্ৰা ৰিপিটি তেনে পৰিস্থিতিত বাংলাদেশৰ যিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল শেখ হাছিনা তেওঁ ভাৰতত থাকি এটা কথা মন্তব্য কৰিছিল যে দিল্লী বিস্ফোৰণৰ আঁৰত কিন্তু পাকিস্তানৰ হাত আছে আৰু বাংলাদেশৰ কানেকশ্যনো কৰবাত নহয় কৰবাত বিচাৰি পোৱা গ'ল কাৰণ মৌলবাদী শক্তিৰ এখন অন্যতম উত্থান থকা দেশ হ'ল এতিয়া বাংলাদেশ আৰু মহম্মদ ইউছুফৰ চৰকাৰ চলি থকাৰ পাছত ভাৰত বিৰোধী এটা স্থিতি তেওঁলোকৰ আছে তেনে ক্ষেত্ৰত তেওঁলোকে উত্তৰপূৰ্বাঞ্চলক টাৰ্গেট কৰিব পাৰে নেকি তাকো কিন্তু সন্দেহ কৰা হৈছে সেইকাৰণে সকলো ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অযোধ্যা মুম্বাই এই সকলোতে কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বাবৰি মছজিদৰ ধ্বংসৰ বৰ্ষপূৰ্তিৰ দিনটোতে এই জয়শ্ৰী মহম্মদৰ ফালৰ পৰা যিধৰণে ভাবুকি আহিছিল আৰু এই যিটো বিস্ফোৰণ সংঘটিত হ'ল নৌগামত এয়া পুৱাৰ দৃশ্যাংশ দেখুৱাই আছে আপোনালোকক তাত কিন্তু 4 দিন পূৰ্বৰ পৰা জয়শ্ৰী মহম্মদৰ পোষ্টাৰিং কৰিছিল অতি এটা চিন্তাৰ কথা যে জম্মু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী পুলিয়ে পুখাই উঘালি পেলাবলৈ যি চেষ্টা চলাই আছে তাৰ মাজতে একাংশই কিন্তু তাত পোষ্টাৰিং কৰি আছে আগতকে জম্মু কাশ্মীৰৰ পৰিস্থিতি যথেষ্ট বেলেগ হ'ল এতিয়া তাত শিলগুটি নিক্ষেপ কৰা মানুহৰ সংখ্যা কমি আহিছে ঠিকই কিন্তু একাংশ শিক্ষিত মানুহ মই এইটো কাৰণে কৈছো যে দিল্লী বিস্ফোৰণৰ লগত জড়িত তিনিজনে চিকিৎসক তেওঁলোক কৈছে জম্মু কাশ্মীৰৰ আৰু যিখন বাহন ব্যৱহাৰ কৰিছিল সেইখন আছিল পুলৱামাৰ গোটেই কানেকশ্যনটো কাশ্মীৰলৈ গুচি গৈছে আৰু কাশ্মীৰৰ গাতে যি ইমান দিনৰ পৰা আমি দীঘটনাৰ পৰা দেখি আইছো যে পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে তেওঁলোকৰ এটেক বেছ হিচাপে এই জম্মু কাশ্মীৰখন তেওঁলোকে ব্যৱহাৰ কৰি আহিছে পুলৱামা হওক উৰি হওক এইবোৰ যি আক্ৰমণ সংগঠিত হ'ল য'ত আমাৰ সেনা জোৱানসকল শ্বহীদ হ'ব লগা হৈছে এই সকলোবোৰতে কিন্তু পাকিস্তানী সন্ত্ৰাসবাদীৰ কানেকশ্যন আছে আৰু এই ঘটনাটোতো পাকিস্তানী সন্ত্ৰাসবাদী কানেকশ্যন বিচাৰি পোৱা গৈছে কাৰণ এই জয়শ্ৰী মহম্মদৰ পোষ্টাৰিং হোৱা থানাখনৰ একেবাৰে কাষতেই সেই থানাখনেই বোমা বিস্ফোৰণত উৰুৱাই দিয়া হ'ল এতিয়া থানাখনত হেতু নিজে বিস্ফোৰণ সংগঠিত হ'ল নে হেতু পৰিকল্পিতভাৱে সংগঠিত হ'ল সেয়া কিন্তু এতিয়াও আৰক্ষী তদন্তত চলি আছে নিশা প্ৰায় 11:30 মান বজাত এই বিস্ফোৰণ সংগঠিত হ'ল য'ত 9 জনে প্ৰাণ হেৰুৱাব লগা হৈছে 27 জন লোক গুৰুতৰভাৱে আহত হৈছে এই আহত সকলৰ অৱস্থা অতি বেছি সংকটজনক বহুকেইজনৰ হাত ছিঙি গৈছে তেনেকুৱা অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সেইকাৰণে সন্দেহ কৰা হৈছে যে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে আৰু এই বিস্ফোৰণত নিহতসকলৰ অধিকাংশই আৰক্ষী আৰু ফৰেনচিকৰ লোক আছিল এজন আৰক্ষী উপপৰিদৰ্শক নিহত হৈছে কেবা কিলোমিটাৰ অঞ্চললৈ শুনা গ'ল এই বিস্ফোৰণৰ শব্দ আৰু কাৰণ দিল্লী বিস্ফোৰণৰ সৈতে তুৰ্কী আৰু ডুবাইৰ সংযোগ বিচাৰি পাইছে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দিল্লী বিস্ফোৰণৰ অন্যতম অভিযুক্ত ডাক্তৰ উমৰ মহম্মদ এজন চিকিৎসক লগতে তেখেতৰ এটা ছদ্মনাম আছিল উমৰ উন নবী তেওঁলোকৰ সৈতে সম্পৰ্ক পাইছে তুৰ্কীৰ এজন বিশেষ ব্যক্তি আৰু তুৰ্কী ভাৰতৰ বিৰোধী কেনেকুৱা এটা স্থিতি আছে আমি দেখিছো হেউতেকৈ অপাৰেচন সিন্দুৰৰ সময়ত বা যেতিয়া তেওঁলোকে আক্ৰমণ কৰিলে পেহেলগামত যেটো এটা নৰসংহাৰ তেওঁলোকে কৰি থৈ গ'ল পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে মুকলিকৈ কিন্তু প্ৰথমতে পাকিস্তানলৈ যুদ্ধ জাহাজ পঠোৱা দেশখন হৈছে তুৰ্কী এই তুৰ্কীৰ সৈতে কানেকশ্যন পোৱা গৈছে মানে এটা যেটো জেহাদী কাৰ্যকলাপৰ যেটো ঘাটি যেটো হিন্দু বিৰোধী তেওঁলোকৰ চৰিত্ৰ ভাৰত বিৰোধী যেটো তেওঁলোকৰ চৰিত্ৰ সেই চৰিত্ৰটো ওলাই পৰিছে কাৰণ তেওঁলোকে তুৰ্কীৰ এজন বিশেষ ব্যক্তিৰ সৈতে পাইছে তুৰ্কী ব্যক্তিজন হৈছে উকাছাৰ সৈতে এজন চিকিৎসকৰ খুব ভাল সম্পৰ্ক আছিল কোডত তেওঁলোকে কথা পাতিছিল কিছুমান কোড এই অনুসন্ধানকাৰী সংস্থাটোৱে পাইছে ডুবাইত এজন ব্যক্তি আছে তেওঁৰ সৈতে প্ৰায় এজন যিজন উমৰ নবী বুলি কোৱা হৈছে উমৰ মহম্মদ তেওঁ যোগাযোগ ৰক্ষা কৰি চলিছিল কৰ পৰা ফান্ডিং হৈছিল কোনে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সকলো তদন্ত কৰি আছে কিন্তু তাৰ মাজতেই এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈ গ'ল শ্ৰীনগৰ নৌগাম থানাত যে গোটেই থানাখন সম্পূৰ্ণৰূপে শেষ হৈ গৈছে 9 জনৰ মৃত্যু হৈছে প্ৰায় 30 জনৰ অধিক লোক আহত হৈছে আহতসকলক অতি সংকটজনক অৱস্থাত 92 বেছ হাস্পতাল ভাৰতীয় সেনাৰ আৰু লগতে শ্বেৰ-ই কাশ্মীৰ ইনষ্টিটিউটত ভৰ্তি কৰা হৈছে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে কাৰণ তাত অন্য লোকসকল বা এই জয়শ্ৰী মহম্মদৰ স্লিপাৰ সেল বা এনেকুৱা ধৰণৰ চিকিৎসক ৰূপী কিছুমান জেহাদী কোট লুকাই আছে নেকি তেওঁলোকে অন্য প্ৰান্তত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে নেকি তাৰো তদন্ত কৰি আছে এটা মন্তব্য আহিছে আমাৰ তাৰ স্থানীয় সাংবাদিকৰ কেনেকৈ বিস্ফোৰণটো সংঘটিত হ'ল আপোনালোকক শুনাব বিচাৰিছো
हम श्रीनगर के नौगाम इलाके में हैं, जहां पर कुछ देर पहले ही अभी एक बहुत ज़ोरदार धमाके की आवाज़ सुनाई दी है। हालांकि कारण अभी स्पष्ट नहीं हुआ कि धमाके की वजह क्या है, लेकिन आपको बताते चलें कि हवा में इस वक्त एक अजीब सी ही बदबू है और जिसका कारण ये बताया जा रहा है कि साथ ही साथ यहाँ पर एक गैस एजेंसी है जहाँ पर एक बहुत बड़ा धमाका हुआ है और कई सारे गैस सिलेंडर्स फटे हुए हैं। सुनने में ये भी आ रहा है कि कई सारे लोग ज़ख्मी हुए हैं जो इस वक्त बादामी बाग के 92 बेस कैंप में ज़ेर इलाज है। और आपको ये भी बताते चले, हालांकि कोई कॉन्फर्मेशन नहीं है अभी ऑफिशियल कि कितने सारे लोग हैं इसमें जो ज़ख्मी हुए हैं या कोई ऐसे लोग भी हैं जो अपनी जान गंवा बैठे हैं। लेकिन इस वक्त अगर हम बात करें तो तमाम टॉप ऑफिशियल्स, भले फिर वो जम्मू कश्मीर एडमिनिस्ट्रेशन के हो या पुलिस के हवाले से हो या आर्मी के हवाले से हो, वो पहुँच चुके हैं। हालांकि हम लोगों को इस लोकेशन से आगे जाने नहीं दिया जा रहा है, लेकिन आपको बताते चलें कि इस वक्त पुलिस जो है यहाँ पे तैनात है, साथ ही साथ सीआरपीएफ के टॉप ऑफिशियल्स पहुँचे हैं। साथ ही साथ यहाँ पर आप जानते हैं बादामी बाग एक सेंसिटिव कैंटोनमेंट एरिया है और ये धमाका इतना भीषण था कि आवाज़ें काफ़ी दूर तक सुनाई दी है। हालांकि मैं आपको फिर से बताते चलूँ, अभी तक इस बात की कोई पुष्टि नहीं की गई है कि धमाके की वजह क्या थी, लेकिन कई सारे लोग जख्मी हैं। कई सारी एम्बुलेंसेज यहाँ से कुछ देर पहले गई और इस वक्त फायर एंड इमरजेंसी सर्विसेज की कई सारी ब्रिगेड्स यहाँ पर पहुंची हुए हैं और आग बुझाने की कोशिश कर रही है। न्यूज़ 18 के लिए श्रीनगर से मैं सरोज कफी। মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল এই বিস্ফোৰণৰ শব্দ। কেইবা কিলোমিটাৰ দূৰলৈকে এই শব্দ শুনা গ'ল আৰু আশে-পাশে এই থানাখনৰ আশে-পাশে থকা বহু ঘৰ ধ্বংস হৈ গৈছে আৰু হাই এলাৰ্ট জাৰি কৰা হৈছে। এয়া হৈছে পুৱাৰ দৃষ্টান্ত দেখুৱাই আছোঁ। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু অভিযান চলি আছে। সেই আশে-পাশে, সেই অঞ্চলটোৰ আশে-পাশে জয়শ্ৰী মহম্মদ বা তেনেকুৱা সন্ত্ৰাসবাদী সংগঠনৰ কোনোবা স্লিপাৰ চেল আছে নেকি তাৰো তদন্ত তেওঁলোকে কৰি আছে। আৰু বিস্ফোৰণটো সঁচাকৈ ফৰেনচিকৰ দল ব্যক্তিসকলে বা ফৰেনচিকৰ বিষয়াসকলে পৰীক্ষা কৰি থকাৰ সময়তে সংগত হ'ল নে তাত তৃতীয় পক্ষ জড়িত আছে তাৰো তদন্ত কৰি থকা হৈছে। এয়া হৈছে পুৱাৰ দৃশ্য। হাই এলাৰ্ট জাৰি কৰা হৈছে, সকলো দোকান পোহাৰ বন্ধ হৈ গৈছে, কাৰণ দিল্লী বিস্ফোৰণৰ পাছত এতিয়া সমগ্ৰ দেশজুৰি এটা আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ এটা কথা এনআইএ তদন্তত স্পষ্ট হৈছে বা যিবোৰ অনুসন্ধানকাৰী সংস্থা আছে তেওঁলোকৰ কথাত এটা কথা স্পষ্ট হৈছে যে এই যিটো দৌৰ আছিল যে এজন মৌলানা আছিল, মৌলানাজনে তেওঁলোকক এই চিকিৎসকসকলক ব্ৰেইন ৱাছ কৰিছিল, তেওঁলোকক এনেকুৱা ধৰণৰ কাম কৰিবলৈ লৈ গৈছিল বা তেওঁলোকক বিস্ফোৰক সামগ্ৰী অনাইছিল, তেওঁলোকৰ হাতত চেম্বাৰত AK-47 ৰাখিছিল। এতিয়া তেওঁলোকে কোন কোন চহৰত এই পৰিকল্পনা কৰিছিল? কেৱল দিল্লীয়ে নে তেওঁলোকৰ টাৰ্গেট মুম্বাই আছে, আহমেদাবাদ আছে নেকি, গুজৰাট আছে নেকি, অযোধ্যা আছে নেকি, ৰাম মন্দিৰ আছে নেকি বা জম্মু কাশ্মীৰ আছে নেকি, উত্তৰাঞ্চল আছে নেকি, কলিকতা আছে নেকি? তথ্য আছে। সেইকাৰণে সকলো সন্দেহ কৰি থকা হৈছে। চৌদিশে হাই এলাৰ্ট জাৰি কৰা হৈছে যাতে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটে। কাৰণ বাৰম্বাৰ পাক সমৰ্থিত সন্ত্ৰাসবাদী বা মৌলবাদী সংগঠনৰ লক্ষ্য হৈ আহিছে ভাৰত। বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ মাজতে তদন্ত চলি থকাৰ মাজতে যিটো বিস্ফোৰণ সংঘটিত হ'ল তাকো এখন থানাখন সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। থানাখন হৈছে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানা। নৌগাম থানাখনৰ কোনো ধৰণৰ এতিয়া চিনমুকাম নোহোৱা হৈ গ'ল, ধ্বংস হৈ গৈছে। তাত 360 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰখা হৈছিল, যিখিনি উদ্ধাৰ কৰা হৈছিল দিল্লী বিস্ফোৰণৰ সৈতে জড়িত থকা ডাক্তৰ মুজাম্মিল গানাইৰ ঘৰৰ পৰা। এতিয়া সেই বিস্ফোৰকখিনি ফৰেনচিকে পৰীক্ষা কৰি থকাতেই নিশা 11:30 বজাত বিস্ফোৰণ হৈছে বুলি প্ৰাৰম্ভিক তথ্যত আহিছে। পৰৱৰ্তী তথ্যত স্পষ্ট হ'ব যে কেনেকৈ বিস্ফোৰণটো সংঘটিত হ'ল। কিন্তু বিস্ফোৰণ হৈ আছে দিল্লীৰ পিছত শ্ৰীনগৰৰ নৌগাম। ধন্যবাদ।